বহু দুৰ্যোগৰ মাজত অৱশেষত ৰাজ্য চৰকাৰে অনুমতি দিলে ভ্ৰাম্যমাণ যি নাট্য দল আছে নাট্য দলক ৰাইজৰ মাজত নাট মঞ্চস্থ কৰাৰ বাবে আৰু ইয়াৰ পিছতে এতিয়া এই চলিত বৰ্ষত যিকেইটা ভ্ৰাম্যমাণ নাট্য দল ৰাইজৰ ওচৰলৈ আহিব বা তেখেতসকলৰ যি মঞ্চত যি অন্তিম আখৰাত ব্যস্ত হৈ যায় ভ্ৰাম্যমাণ নাট্য দলকেইটাৰ লগত জড়িত যিসকল কলা কুশলীয়ে হওক বা যিসকল অভিনেতা অভিনেত্ৰী আছে তেখেতসকলৰ মাজলৈ হাঁহিৰ ৰেঙনি আহিছে আৰু এই মুহূৰ্তত যিহেতু মই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত অঞ্চলৰ এই নয়নতৰা থিয়েটাৰৰ এই আখৰা গৃহত উপস্থিত আছোঁ বা এই যিখন মঞ্চ এই অন্তিম আখৰাৰ যিখন মঞ্চ এই মঞ্চত উপস্থিত আছোঁ আৰু যিহেতু মোৰ লগত বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু বলিষ্ঠ অভিনেত্ৰী বিজুমণি চুতীয়া আছে আৰু প্ৰযোজক নিকুঞ্জ দাস আছে মোৰ সৈতে মই পোনে পোনে তেখেতসকলৰ ওচৰলৈ যাম মানে প্ৰযোজকগৰাকীৰ ওচৰলৈ যাম কি ক'ব আজি এটা আশাৰ বতৰা আহিছে আজি এখন যুদ্ধত জয়ী হোৱা যেন লাগিছে এইকাৰণে লাগিছে আমি বহুত মানে দধৰ মধৰ অৱস্থাত আমি মানে আখৰা চলাই আছিলোঁ যদিও আমি নাটক কৰিব পাম নে নাপাম আমাৰ লগতে আহ্বায়ক কমিটিসমূহ তেনেকৈ আশাবাদী হৈ আছিল যেন অৱশেষত আমাক এটা ভাল মানে SOP ভ্ৰাম্যমাণ থিয়েটাৰ চলাই যোৱাৰ কাৰণে চৰকাৰে দিব আজি সেইটোৱে প্ৰমাণ হ'ল আজি অসম চৰকাৰে যি SOP যোগেদি আমাক অসমৰ দৰ্শকৰ মাজলৈ যোৱাৰ যি মানে ৰাস্তা এটা তৈয়াৰ কৰি দিলে তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰ ডাঙৰীয়াক আমি নয়নতৰা থিয়েটাৰৰ তৰফৰ পৰা বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যেতিয়া ভ্ৰাম্যমাণ জগত স্থবিৰ হৈ পৰিছিল সেই সময়ত আপোনাৰ যেনেধৰণৰ দুৰ্যোগ আছিলে সেই দুৰ্যোগ পাহৰাণ হৈছেনে আজিৰ দিনটোত আজি আচলতে বহুত পাতল যেন লাগিছে মানে কিবা এটা পোৱাৰ কাৰণে আমি দৌৰি আছিলোঁ কিন্তু সেই মানে কোনো আমাৰ উত্তৰ নাছিল আমি সেই দৌৰত আমি লক্ষ্যস্থান পামনে কিন্তু আজি লক্ষ্যস্থান পোৱাৰ দিশত আমি আগবঢ়া যিটো আমাৰ প্ৰচেষ্টা এইখিনি তাৰমানে নিজকে খুব এটা মানে মনটো ভাল লাগি গৈছে আৰু কেতিয়ালৈ ৰাইজৰ মাজত ওলাই যাব যিহেতু আজি ঘোষণা কৰিলে আমি 14 তাৰিখৰ পৰা আমি ৰাইজৰ মাজলৈ যাম আমাৰ প্ৰথম পেণ্ডেলটোৱে হ'ব বৰকাপানীত আমাৰ ওচৰত এই দুৰ্গা পূজা নৱমী দশমী একাদশী সোণাপুৰ যিখন ৰায়পাট সেই কামৰূপ জিলাত পৰে তাতে আমাৰ প্ৰথম নাট্যযাত্ৰা হ'ব আৰু তেওঁলোকেও আমাক এনেকৈ তাৰমানে হ'ল আহ্বান জনাইছে তেওঁলোকে কৈছে আমি ইয়াত মানে বহুত দধৰ মধৰৰ অৱস্থাত থিয়েটাৰখনে মানে আখৰা চলাই আছিলে ৰাইজৰ যিটো আপোনাৰ SOP দিছে যিটো প্ৰট'কল মেইনটেইন কৰিব লাগিব আপোনালোকে কি ক'ব আচলতে আচ্ছা এইটো আমাৰ COVID-19 যিটো প্ৰট'কল অসম চৰকাৰে জাৰি কৰি দিছে সেইটো আমি আখৰে পালন কৰিম ইতিমধ্যে আমাৰ আহ্বায়ক সমিতিসমূহকো কৈছোঁ আমাৰ শিল্পী কলা কুশলীসকলকো কৈছোঁ আমাৰ ভেকচিনটো লোৱাৰ কাৰণে আৰু আমি অসমৰ দৰ্শক ৰাইজক আমি আহ্বান জনাম আমাক অসম চৰকাৰে সেইদিনাখন আমি বৈঠকত বহিছিলোঁ মাননীয় কেশৱ মহন্ত ছাৰৰ লগত তেওঁলোকে এটা কথা আমাৰ টিকটত আহ্বায়ক কমিটিক ক'ব দিছে টিকটত লিখিব দিছে মানে ক'ভিড প্ৰট'কল মানে হ'ল মানি চলি সকলোৱে মাস্ক পৰিধান কৰক আৰু অসমৰ দৰ্শকক আমি সেইটোৱে আহ্বান জনাম প্ৰত্যেকে যেন ক'ভিড প্ৰট'কল মেইনটেইন কৰি নাটক চাবলৈ আহে হয় নিশ্চিতভাৱে মোৰ লগত আছিলে নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাস আছিলে আৰু নিশ্চিতভাৱে আজি ইয়াত একত্ৰিত হৈছে তেখেতসকলৰ যি অন্তিম যি আখৰাৰ যি মঞ্চ এই মঞ্চত এনেধৰণে আজি নাট্য গোষ্ঠীটো আজি একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু মোৰ লগত যিহেতু বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আছে পুনৰ আজি আপোনাৰ ওচৰলৈ আহিব লগা হ'ল যিটো ঘোষণা শুনিলে কি ক'ব আচলতে খুব ভাল পাইছোঁ খুব সুন্দৰ মনৰ আশা পূৰণ হৈছে বহুত দিনৰ পৰা চিঞৰি আছিলোঁ কৈ আছিলোঁ বহুত জল্পনা কল্পনা সকলো যেন এতিয়া খাম কাটিছে মনটো ভাল লাগিছে অন্য কোনো নাটক কৰিবলৈ পাম ধুনীয়াকৈ চব চলিব পাৰিম সেই কথা নাট্যপ্ৰেমী ৰাইজক কি বাৰ্তা দিব নাট্যপ্ৰেমী ৰাইজ আপোনালোকে আহক নাটক চাওক ক'ভিড প্ৰট'কল মানক আমি ক'ভিড প্ৰট'কল মানি নাটক কৰিম থিয়েটাৰ চলাম আপোনালোকে আহক চাওক আমাৰ থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰ যিকেইখন কৰিছোঁ এইবছৰ তেওঁলোকক উৎসাহিত কৰক তেওঁলোকৰ পথ মসৃণ কৰি দিয়ক আহক আজি আপুনি অকণমান নতুন ৰেঙনি পোৱা যেন লাগিছে লাগিছে নতুনকৈ এটা সাহস আৰু উদ্যম পোৱা যেন লাগিছে নতুনকৈ যে কৰিম হ'ব থিয়েটাৰ কাৰণ কালিলৈকে দুধুৰ মুধুৰত আছিলোতো হ'ব নহ'ব কেতিয়া হ'ব কেতিয়া নহ'ব
মানসিকভাৱে এটা ডিষ্টাৰ্ব এটা ফিল কৰি আছিলোঁ এতিয়া ভাল আজিৰ পৰা ভাল চলিম নিশ্চিতভাৱে মোৰ লগত অভিনেতা প্ৰাণজিৎ দাস আছিলে আৰু যিহেতু আজি ইয়াত এই আখৰাৰ যি মঞ্চ অন্তিম মঞ্চত ইয়াত এনেধৰণে আজি একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু মোৰ লগত অভিনেত্ৰীগৰাকী আছে কি ক'বা আচলতে আজি বহুত ভাল লাগিছে নতুন এই ছবিখন পাই পেলাই আমি ছবি দুখী হৈ আছিলোঁ যে কেতিয়া আমি কৰিব পাৰিম মঞ্চত কিয় এইবাৰ মোৰ প্ৰথম ভাইমামান মঞ্চত মই প্ৰথম খোজ দিছোঁ গতিকে প্ৰথম খোজটোতে মোৰ ছবিখন নোপোৱালৈকে বহুত মনটো বেয়া লাগি আছিলে এতিয়া আজি ছবিখন পোৱাৰ পিছত আমি গোটেইখিনিয়ে বহুত ভালকৈ কষ্ট কৰি আছোঁ আশা কৰিছোঁ ৰাইজে আমাৰ তিনিখন নাটকে ভাল পাব আৰু ৰাইজে আমাক আঁকোৱালি ল'ব বুলি আমাৰ বিশ্বাস এইবাৰ তুমি যিহেতু নতুনকৈ আহিছা ভাইমামান নাট্য দলত কি ক'বা ভাল লাগিছে নতুনকৈ আহিছোঁ বহুতখিনি শিকিব পাৰিছোঁ ৰঞ্জিত ছাৰৰ পৰা এই প্ৰথম মানে ডাইলগ কোৱাৰ পৰা বুলি ভৰি খোজৰলৈকে মোক শিকাইছে চবেই শিকাইছে মোক বিজুবাই শিকাইছে যুগলে মোক বহুত ছাপোৰ্ট কৰিছে গোটেই টিমটোৱে বহুত ছাপোৰ্ট কৰিছে গতিকে মই বহুত মানে সুখী মই এইবাৰ প্ৰথম আহিছোঁ যদি বহুতখিনি শিকিব পাৰিছোঁ আৰু যিমানখিনি পাৰোঁ নিজৰ বেষ্ট দিবলৈ মই ট্ৰাই কৰিম হয় মোৰ লগত আছিলে এগৰাকী অভিনেত্ৰী আৰু যিহেতু মোৰ লগত আছে মঞ্চ জগতৰ বলিষ্ঠ অভিনেত্ৰীগৰাকী আছে কি ক'ব আচলতে আপুনি আজি বহুত ভাল লাগিছে আৰু মোৰ মাতটো বহি আছে বেছিকৈ ক'ব নোৱাৰোঁ বহুত এটা মানে অন্তৰত গধুৰকৈ সোমাই আছিল কিবা এটা যে কি হ'বনে নহয় আজি মানে এইটো ঘোষণাটো পাই পেলাই বহুত ভাল লাগিছে তাৰপিছত বহুত ধন্যবাদ দিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক যে এইখিনি এই ছবিখন দিলে তাৰ কাৰণে বহুত ধন্যবাদ তেখেতক মোৰ লগত যুগল আছে কি ক'বা আচলতে আখৰা কৰি আছিলোঁ যদিও মনটো অস্থিৰ হৈ আছিলে আজিৰ পৰা স্থিৰ হৈছে আজিৰ পৰা আমি খুব স্পীডত গতি ল'ম আৰু আশা আছে ভালদৰে এতিয়া কৰি যাম অসম চৰকাৰলৈ ধন্যবাদ থাকিল তেওঁলোকে নতুন ৰেচিপি দিয়াৰ কাৰণে আৰু আমি যিমানখিনি নিয়ম মানিব লাগে চৰকাৰৰ বা ক'ভিড-19ৰ আমি গোটেইখিনি নিয়ম আমি মানিম আৰু আমাক আহ্বায়ক কমিটিয়ে সহায় কৰিব বুলি আমাৰ আশা আছে মানে হয় মোৰ লগত যুগল আছিলে অভিনেতা যুগল আছিলে হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ যিহেতু যি স্থবিৰ হৈ আছিল ভ্ৰাম্যমাণ নাট্য দল আৰু তাৰ পিছতে যিহেতু নতুন SOPৰ জৰিয়তে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাইজৰ মাজলৈ ওলাই যোৱাৰ বাবে প্ৰতিটো যি ভ্ৰাম্যমাণ নাট্য দল এই চলিত বৰ্ষত ওলাই আহিছে সেই নাট্য দলকেইটাক কিন্তু নাট মঞ্চস্থ কৰাৰ বাবে ৰাইজৰ মাজলৈ ক'ভিড প্ৰট'কল মেইনটেইন কৰি ওলাই যাবলৈ ইতিমধ্যে নিৰ্দেশ বা অনুমতি জাৰি কৰিছে আৰু ইয়াৰ পিছতে কিন্তু এতিয়া যিসকল অভিনেতা অভিনেত্ৰী আছে আৰু যিসকল কলা কুশলী জড়িত থাকে ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ লগত এই সকলো আজি উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে